আপোনাৰ ইনষ্টাগ্ৰাম, ফেচবুক, গুগল, এপল এইবিলাকৰ যিমান পাছৱৰ্ড আছে এতিয়াই চেঞ্জ কৰি দিয়ক কাৰণ 16 বিলিয়ন পাছৱৰ্ড লিক হৈ গৈছে আৰু এইবোৰ কোনো পুৰণি ডেটা নহয় একেবাৰে ফ্ৰেছ ডেটা য'ত মোৰো এটি জিমেইল হাৰি নগ'ল আৰু আপোনাৰ যদি আইডিবোৰ ছেফ ৰাখিব বিচাৰে তেনেহ'লে এইকেইটা কাম এতিয়াই কৰি লওক প্ৰথমতে এই ৱেবছাইটটোত আহি আপোনাৰ ইমেইল এণ্টাৰ কৰি চেক কৰক ইয়াত গম পাব কি ৱেবছাইটৰ পৰা আপোনাৰ ডেটা লিক হৈ আছে আৰু চাওক মোৰ ইয়াত 6টা ৱেবছাইটৰ পৰা ডেটা লিক হৈ আছে গতিকে আপোনাৰ একাউণ্টবোৰ ছেফ ৰাখিবলৈ মোবাইলৰ ছেটিংছ গৈ গুগল অপশ্যনত যাব এতিয়া একাউণ্টত ক্লিক কৰি মেনেজ ইয়ৰ গুগল একাউণ্টত যাব আৰু সিকিউৰিটি অপশ্যনত তাৰপৰে ৰিপৰ্টটো যদি অফ আছে তেনেহ'লে অন কৰি ল'ব দ্বিতীয়তে আপোনাৰ সোশ্যাল মিডিয়াৰ লগতে যিমানবিলাক প্লেটফৰ্ম আছে সকলোৰে পাছৱৰ্ডবিলাক চেঞ্জ কৰি লওক আৰু ইয়াত এনে ধৰণৰ সহজ পাছৱৰ্ড নাৰাখিব কাৰণ এইবোৰ হেকাৰৰ বাবে হেক কৰাটো একেবাৰে ইজি এনেকৈ অলপ ইউনিক পাছৱৰ্ড ৰাখিব য'ত আপোনাৰ এলফাবেট নাম্বাৰ চিম্বলছ এই আটাইবিলাক থাকে আৰু আপোনাৰ ফেচবুক ইনষ্টাগ্ৰাম এই সকলোৰে বাবে টু ষ্টেপ ভেৰিফিকেশ্যনটো অন ৰাখক যাতে অটিপি নোহোৱাকৈ আপোনাৰ আইডিটো কোনেও লগ ইন কৰিব নোৱাৰে এই ইনফৰমেশ্যনবোৰ কোম্পানীবোৰে লিক কৰা নাই প্ৰিমিয়াম এপ কিছুমান ফ্ৰীতে ডাউনলোড কৰি ব্যৱহাৰ কৰা কিছুমান ফ্ৰী মুভিজ ডাউনলোড কৰা আনছেফ ৱেবছাইটত ভিজিট কৰা এনেকুৱা বহুতো কাৰণত আমাৰ ভুলতে এনেবোৰ ডেটা লিক হৈ গৈছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই কামখিনি কৰি ল'ব পাৰে আৰু আপোনাৰ ঘৰৰ মা দেউতাৰ যিসকলে বেছিকৈ মোবাইল চলাব নাজানে তেওঁলোকৰ পাছৱৰ্ডবোৰ আপুনিয়ে চেঞ্জ কৰি দিয়ক আৰু যদি পাছৱৰ্ডবোৰ মনত নাথাকে তেনেহ'লে ক'ৰবাত লিখি থ'ব